Hello everyone, welcome to my channel TC Sai কি খবৰ আপোনালোকৰ সো এইটো চেনেল হৈছে TC ইউটিউবাৰৰ সেকেন্ড চেনেল তো ইয়াতে আমি সব কন্টেন্ট বনাম সাইকোলজি ৰিলেটেড এন্ড তাতে আমি এক্সপ্লেনেশন কৰো এক্সপ্লেনেশন ড্ৰামা সিৰিজ সো আজি আমি ডিসকাস কৰিম এটা টপিক যোনটো বহুত ট্ৰেন্ডত আছে এইটো হৈছে ট্ৰিগাৰ্ড ইনসান আৰু ৰুচিকা ৰাথৰ এংগেজমেন্ট সো আপোনালোকে যদি ফলো কৰে ট্ৰিগাৰ্ড ইনসানক আপোনালোকে গম পাব যে ৰিসেন্টলি তেওঁলোকৰ এংগেজমেন্ট হৈ গ'ল আৰু তাতে এটা কথা কৈছিলে ট্ৰিগাৰ্ড ইনসানে যে keep things private until it's permanent. Keep things private until it's permanent. So এইটো বিষয়ে আমি ডিসকাস কৰিম যে এইটো কিবা ৰেলেভেন্ট হয় আমাৰ কাৰণেও আৰু ইয়াৰে পিছত সাইকোলজিক্যাল বেসিস কি ইম্পৰ্টেন্ট আছে যেহেতু মই এটা সাইকোলজিক্যাল ষ্টুডেন্ট হয় সেইকাৰণে মই সাইকোলজিক্যালি আমাৰ কাৰণে ভাল বেয়া এইবিলাক ডিসকাস কৰিব বিচাৰিম আৰু মই ইয়াতে যদি কওঁ ভাল কেইটামান পইণ্টে ডিসকাস কৰিম মেইনলি 3 পইণ্টস সো লেটস স্টাৰ্ট সো ফাৰ্ষ্ট পইণ্ট হৈছে যেতিয়া আমি বস্তুবোৰ প্ৰাইভেট ৰাখোঁ এণ্ড স্পেচিয়েলি ৰিলেশ্যনশ্বিপ তেতিয়া কি হয় যে এক্সটাৰ্নেল যিবিলাক ফ'ৰ্চ থাকে ন প্ৰেছাৰ্ছ থাকে বা যিবিলাক ভেলিডেশ্যন পাওঁ আমি মানুহৰ পৰা যে কিছুমানে ক'ব যে এইটোতো ভাল কথা আৰু কিছুমানে ক'ব যে এইটো বেয়া কথা এনেকুৱা হ'ব নালাগে এইটো কৰিব নালাগে এইটো কৰিব লাগে এই কথাটো হ'ল যে কিছুমানে ক'ব পাৰে ৰিয়েল লাইক a good thing which is based on science like it's based on factsৰ ওপৰত আৰু থিয়ৰিজৰ ওপৰত কিবা আছে এণ্ড সেইটোৰ লগতে তেওঁলোকে আমাক কৈ আছে তো তেতিয়াতো ঠিক আছে বাট যদি অনলি জাজমেণ্ট অপিনিয়ন এণ্ড ষ্টিৰিঅ'টিপিকেল মাইণ্ড সেইবিলাকৰ পৰা কৈ আছে যে এইটো কৰিব লাগে এইটো নালাগে এইটো বেয়া দেন সেইটোতো ভাল নহয় তেতিয়া কি হয় যে এটা কমিটেড ৰিলেশ্যনশ্বিপ থাকিলেও তেতিয়াও সেই বস্তুটো আমাক ইনফ্লুৱেঞ্চ কৰে আমাক হাৰ্ট কৰে এণ্ড that's why it is important যে আমি প্ৰাইভেট ৰাখোঁ বিকজ এইবিলাক যোনবোৰ প্ৰব্লেম থাকে এইবিলাক যোনবোৰ এক্সটাৰ্নেল চ'ৰ্চেছবোৰ থাকে য'ৰ পৰা আমাৰ হাৰ্ম হ'ব পাৰে সেইবিলাকৰ পৰা আমি বাচোঁ এণ্ড অকল বেয়াটোৱে ক'ব সেইটো নহয় কেতিয়াবা কি হয় এক্সট্ৰিম ভালো কয় যে আপোনালোকৰতো বহুত ভাল এইটোতো বহুত বেছিয়ে ভাল এনেকৈ কোনো নাই আৰু তেতিয়া আমি ভাবিব পাৰোঁ যে য়েছ চাগে সঁচাকৈ বহুত ভাল সেইবিলাকে আমাৰ sense of ego অহংকাৰ এনেকুৱা বস্তু আনিব পাৰে so that's why it's better to keep it private সেকেন্ড পইণ্ট হৈছে যে যেতিয়া আমি প্ৰাইভেট নাৰাখি পাব্লিক কৰোঁ ৰিলেশ্যনশ্বিপৰ কথা তেতিয়া কি হয় বহুতে আমাৰ ওচৰত আহে স্পেচিয়েলি ফ্ৰেণ্ডছ এণ্ড কয় যে ৱাও এনেকুৱা হৈ আছে ৰিলেশ্যনশ্বিপত এণ্ড এভৰিথিং এলছ এণ্ড তেতিয়া কি হয় আমাৰ যোনবোৰ ফ'কাছ থাকে ন বস্তুবোৰত যোনটো আমাৰ মেইন টাইমত ফ'কাছ কৰিব লাগে যেনেকুৱা পঢ়া কেৰিয়াৰ এণ্ড চ' মেনি আদাৰ থিংছ ইভেন ৰিলেশ্যনশ্বিপ উইথ পেৰেণ্টছ আমাৰ মা দেউতাৰ লগত ফেমিলিৰ লগত ৰিলেশ্যনশ্বিপ এইবিলাকৰ পৰা আমাৰ মাইণ্ডটো অলপমান বেলেগত ডাইভাৰ্ট হৈ যায় এণ্ড সেইটো বস্তুৰ ওপৰতে ফ'কাছ হৈ থাকে যে আমি এইটো বিষয়ে কথাটো ফ্ৰেণ্ডছৰ লগতো পাতোঁ এণ্ড সেইটো কথাই ভাবি থাকোঁ এণ্ড সেইটো ভাল নহয় বিকজ আমি বহুতখিনি বস্তু আমাৰ হাতত থাকে আমাৰ বহুত দায়িত্ব থাকে এণ্ড সেইবিলাকো পূৰণ কৰাটো উচিত হয় অকল এটা বস্তুৰ ওপৰতে ফ'কাছ কৰি থকাটো ভাল নহয় সেইকাৰণে যদি আমি বস্তুবোৰ আমাৰ লগত ৰাখোঁ চবকে নকৈ কেনে কিবা এটা হোৱাৰ আগত এণ্ড তেতিয়া আমি চবখিনি বস্তু হেণ্ডেল কৰিব পাৰোঁ এটা বেলেঞ্চ ৰাখিব পাৰোঁ এণ্ড নম্বৰ 3 পইণ্ট হৈছে যে যেতিয়া আমি এনেকুৱা এটা ৰিলেশ্যনশ্বিপ কমিটেড ৰিলেশ্যনশ্বিপত থাকি এটা নেক্সট ষ্টেপ লওঁ যেনেকুৱা এংগেজমেণ্ট তাৰে আগত এইটো বহুত ইম্পৰ্টেণ্ট হয় যে আমি ইণ্ডিপেণ্ডেণ্ট হওঁ মেণ্টেলি ইম'চনেলি এণ্ড স্পেচিয়েলি ফাইনেন্সিয়েলি অফক'ৰ্ছ যদি আমি এইখিনি ইণ্ডিপেণ্ডেণ্ট হ'ব নোৱাৰোঁ এণ্ড তাৰপিছত এনেকুৱা ডিচিজন লওঁ তেতিয়াহ'লে এইটো বহুত অলপ টান হৈ যায় চ' ডেটছ ৱাই ইটছ ইম্পৰ্টেণ্ট যে এইবিলাক আমি ফ'কাছ কৰোঁ এইবিলাক ভালকৈ কৰোঁ প্ৰাইভেট ৰাখি কেনে এণ্ড তাৰপিছত আমি ভালকৈ এনাউন্স কৰোঁ এণ্ড তেতিয়া বস্তুবোৰ আমাৰ কাৰণে ইজি হৈ যায় আমি যি পইণ্টছ ডিছকাছ কৰিলোঁ এতিয়ালৈ সেইখিনি যদি কম্পেয়াৰ কৰি চাওঁ ট্ৰিগাৰ্ড ইনসান আৰু ৰুচিকা ৰাথৰ লগত তেতিয়া ফাৰ্ষ্ট পইণ্টটো এইটো হৈছে যে তেওঁলোকে যদি পাব্লিক কৰিলে হয় ফাৰ্ষ্টৰ পৰাই তেতিয়া কি হ'ল হয় হেট পোৱাৰো চান্স থাকিলে হয় বিকজ ৱাই বহুত ৰিজন থাকে আৰু আমি ক'ব নালাগে সেইটো যে ছ'চিয়েল মিডিয়াত কি কাৰণত হেট পায় মানুহে চ' ডেটছ ৱাই ইটছ বেটাৰ তেওঁলোকে প্ৰাইভেট ৰাখিলে এণ্ড তেওঁলোকে ডাইৰেক্টলি এনাউন্স কৰিলে তাৰপিছত আমি এইটো দেখা পাইছোঁ স্পেচিয়েলি ট্ৰিগাৰ্ড ইনসানৰ কাৰণ তেওঁৰ চেনেলটো বহুত মানুহে চায় আগৰ পৰাই আছে তেওঁ কণ্টেণ্ট ক্ৰিয়েশ্যন ফিল্ডত যে তেওঁ বহুত এছপেক্টছত ফ'কাছ কৰিছে যেনেকৈ তেওঁ এডুকেশ্যন ভালকৈ কৰিছে তাৰপিছত কেৰিয়াৰ ৱাইজ তেওঁ বহুত ডাঙৰ এটা কণ্টেণ্ট ক্ৰিয়েটাৰ হয় অফ ইণ্ডিয়া চ' এইবিলাক ভালকৈ ৰাখিছে এণ্ড দেন ফেমিলিৰ লগতো ভাল ৰিলেশ্যনশ্বিপ ৰাখিছে চ' বাকী এছপেক্টছবোৰো তেওঁ ঠিকেই আছে চ' এনেকুৱা নহয় যে অকল লাভ লাইফ বা ৰিলেশ্যনশ্বিপতে
আৰু লাষ্টলি আমি এইটো দেখা পাইছোঁ যে তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট হয় ফাইনেন্সিয়েলি ফিজিকেলি এইখিনি হৈ যোৱাৰ পিছতহে তেওঁলোকে এইটো ষ্টেপ ল'লে এংগেজমেণ্টত এণ্ড জল্দিয়ে বিয়া খবৰ পায়ে যাওঁ আমি চ' ডেটছ ৱাই এইটো ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে শিকিব যে এইবিলাক ষ্টেপ ফুলফিল কৰাৰ পিছতহে এটা কমিটেড ৰিলেশ্যনশ্বিপ এটা ভাল এটা নেক্সট ষ্টেপ ল'ব পাৰে বাট তাৰে আগত প্ৰাইভেট কৰি কেনে পাব্লিক কৰি কেনে পূৰা জানি কিনে এনেকুৱা লাইক ইমান ভাল নহ'ব পাৰে এইটো ডিচিজন চ' বেটাৰ যে প্ৰাইভেট ৰাখি কেনে চুপ চাপ আৰামছে নিজৰ কামখিনি কৰি যোৱা তাৰপিছত ভালকৈ এটা ৰিজাল্ট পোৱা যাবই চ' এইখিনিয়ে আছিলে আজিৰ কাৰণে আশা কৰিছোঁ ভাল লাগিছে আপোনালোকে কি ভাবে এইটো এগ্ৰী কৰে ডিছএগ্ৰী কৰে যিয়ে হয় আপোনালোকৰ পাৰ্চপেক্টিভ কমেণ্ট ছেকশ্যনত জনাব মই নিশ্চয় আপোনালোকৰ কমেণ্ট পঢ়িম আৰু মই আপোনালোকৰ ৰিপ্লাই দিম এণ্ড অলছ' টপিকো আপোনালোকে ছাজেষ্ট কৰিব পাৰে যে এইটো টপিকৰ আমি ভিডিঅ' বনাব পাৰোঁ যদি চ' এইবিলাক কৰক আপোনালোকে কমেণ্ট ছেকশ্যনত মই তাতে লগ পাম এণ্ড য়েছ বাই গাইজ টেক কেয়াৰ